ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো যোৱাটো খণ্ডত শেৱালি আৰু মাখীয়ে ঘৰৰ পৰা পলাই আহিছিল আৰু বাটতে নন্দই দেখা পাইছিল আৰু এই ৰাতি কলৈ যোৱা বুলি সোধাত ক'ত ক'ত বিহু পাতিছে তাকে চাবলৈ আহিছে বুলি নন্দক কৈছিল আৰু কাপোৰৰ তলত কি আছে বুলি চাওঁ বুলি কোৱাত একো নাই বুলি মাখীয়েকে কৈছিল আৰু তেতিয়া হাতৰ পৰা কাপোৰৰ টোপোলা এটা নন্দই উলিয়াই নিছিল আৰু তোৰ লগতে একো পলাবলৈ লৈছা বুলি শেৱালিক কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত শেৱালিক চাবলৈ নন্দই মানুহ লৈ আহিব আৰু শেৱালিক দেখুৱাই দিব আৰু তেতিয়া মানুহজনৰ শেৱালিক পচন্দ হোৱা বুলি ক'ব আৰু শেৱালিৰ মনে মনে খং উঠা দেখিবলৈ পাব আৰু এতিয়া বৰ নন্দই শেৱালিক মানুহজনৰ লগতে বিয়া দিব পাৰিবনে নে শেৱালি আকৌ অমৰৰ লগত পলাই যাব দেখিবলৈ পাব আজিৰ খণ্ডটোত। এইফালে আকৌ অমৰে আজি গাঁৱৰ মানুহৰ লগত মেজিকত নাম কীৰ্তন কৰি থাকিব আৰু মানুহ এজনে অমৰক শেৱালিৰ কথা সুধিব আৰু তেতিয়া শেৱালি যে অমৰৰ সৰুকালৰ বান্ধৱী সেই কথাটো মানুহজনক কোৱা দেখিবলৈ পাব। আনফালে আকৌ বিহুৰ কাৰণে কোনে মাংস বনাব আৰু ৰত্নক খাবলৈ দিব আৰু কেনেকুৱা হৈছে বুলি ৰত্নক সুধিব আৰু তাৰ পিছত বিহুৰ কাৰণে মাকৰ ফটোখনৰ আগত একেলগে গোটেই কেইজনে সেৱা কৰা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।